এয়া আকাশবাণী ডিব্ৰুগড় কথিকাৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে মানস প্ৰতিম দত্তৰ কথিকা থলুৱা মাছৰ সংৰক্ষণ আৰু আমাৰ কৰণীয়। মৎস্য সম্পদৰ ক্ষেত্ৰত অসম অতিকে চহকী। অসমৰ বহু অঞ্চলৰ নামৰ সৈতে মাছৰ সংগতি দেখা পোৱা যায়, যেনে মাছ খোৱা, শিঙিমাৰি, শ'লমৰা, শালমাৰি, খলিহামাৰি, পুঠিমাৰি আদি। আমাৰ দেশত থলুৱা প্ৰজাতিৰ মাছবোৰৰ চাহিদা আন মাছৰ তুলনাত বেছি। আমি সৰুতে ককা আইতা বা পৰিয়ালৰ জ্যেষ্ঠজনে কোৱা বহুতো মাছৰ কেৱল নাম শুনাৰ বাদে সেই মাছনো কেনেকুৱা সেয়া পৰ্যবেক্ষণ কৰাটো আমাৰ বাবে অসম্ভৱ প্ৰায় হৈ পৰিছে। অথচ কিছু বছৰ আগলৈকে অসম আছিল মাছৰ উভৈনদী স্বৰূপ। ককা আইতাহঁতে দেখা এই মাছবোৰ তেনেহ'লে ক'লৈ গ'ল বাৰু? আচলতে আমি খাদ্য সম্পদৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰায় কাণসাৰ নিদিওঁ। আমাৰ চিন্তা চেতনাত এই যে খাদ্য সম্পদ, মাছ আদি সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে, সেই কথা বুজিব পৰাকৈ বোধ শক্তিৰ যেন অভাৱ ঘটিছে। যিদৰে উৎকট গৰমত আমি গছ গছনিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ, ঠিক এনেকৈ এদিন মহৰ প্ৰকোপ বৃদ্ধি পালে, বিভিন্ন বেমাৰ আজাৰে ভয়ংকৰ ৰূপ ল'লেহে হয়তো মাছৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিম। চ'ত মাহৰ মাজৰ পৰা আহাৰ মাহৰ মাজৰ সময়ছোৱাত মাছে পোৱালি জগোৱা কাম সম্পন্ন কৰে। এই সময়ছোৱাত বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে মাছে কণী পাৰিবলৈ উপযুক্ত পৰিৱেশ লাভ কৰে। কিছুমান মাছৰ কণীবোৰ পানীত উপঙি থকাৰ পৰিৱৰ্তে কিছুমান মাছৰ কণীবোৰ পানীৰ তলৰ জলজ উদ্ভিদৰ দেহত লাগি থাকে। এজনী মাছে 5,000 পৰা 20,000 পৰ্যন্ত কণী পাৰে। কণীবোৰৰ পৰা ইহঁতৰ পোৱালি জগে, যাক আমি পোনা মাছ বুলি কওঁ। এই পোনা মাছবোৰ বাৰিষা কালত উজানৰ নামত বহুত মানুহে ধৰি ধৰি খায়। ফলত মাছৰ পোৱালি অনুপাতে ডাঙৰ হোৱা মাছৰ সংখ্যা কম হয়। আপোনালোকে ভাবি চাওকচোন, এই সময়ছোৱাত কণী লগা মাছ খোৱা মানে আমি কিমান ডাঙৰ অপৰাধ কৰা। মাকৰ লগতে পোৱালি হ'ব পৰা মাছবোৰ খাই আমি মাক আৰু সম্ভাৱ্য পোৱালিক হত্যা কৰা নাইনে? কেনেবাকৈ যদিহে কণীবোৰ ৰক্ষা পৰে, তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰাৰ দৰে পোনাবোৰ খাই আমি কিমান ভয়াৱহ কাম কৰি আছোঁ নিজেই কল্পনা কৰিব পৰা নাই। আহাৰ মাহৰ শেষৰ ফালে প্ৰাকৃতিক জলাশয়, খাল, বিল, জান আদিত থলুৱা প্ৰজাতিৰ মাছবোৰেৰে উপচি পৰিছিল। কিন্তু জলাশয়সমূহ পুতি পুতি খেতি মাটিৰ পৰিসৰ বৃদ্ধি কৰাৰ ফলত বহুতো জলাশয় আজি খেতিপথাৰলৈ পৰিৱৰ্তিত হৈছে। ফলত মাছৰ প্ৰাকৃতিক আৱাসভূমিও সাংঘাতিককৈ কমি আহিছে। নদীক কেন্দ্ৰ কৰিয়েই আমাৰ লোক পৰম্পৰা, সংস্কৃতি, সভ্যতা আদিয়ে ঠন ধৰি উঠিছে। অথচ নদীৰ আপুৰুগীয়া সম্পদ মাছবোৰৰ সংৰক্ষণৰ ক্ষেত্ৰত বিজ্ঞানভিত্তিক সজাগতাৰ অভাৱ স্পষ্টকৈ দেখা পোৱা যায়। ইয়াৰ উপৰিও অসমৰ মীনপালকসকলে বিদেশী মাছ পালনত যিদৰে গুৰুত্ব দিয়ে, ঠিক একেদৰে থলুৱা মাছ কম গুৰুত্ব দিয়া দেখা যায়। অথচ বিদেশী মাছৰ তুলনাত থলুৱা মাছবোৰ অধিক সোৱাদযুক্ত হোৱাৰ লগতে ইয়াৰ চাহিদাও বেছি হয়। অসমৰ থলুৱা মাছবোৰৰ সংৰক্ষণৰ বাবে আইনেও বহুকেইটা নীতি নিয়ম বান্ধি দিছে। থলুৱা মাছ সংৰক্ষণৰ বাবে অসম মীন নীতিত বহুকেইটা কঠোৰ নীতি নিয়ম বান্ধি দিয়া হৈছে। ইয়াৰ উপৰিও অসম মীন পোনা নীতিতো থলুৱা মাছৰ পোনা ধৰা আৰু ভক্ষণ কৰাৰ পৰা আঁতৰি থাকিবলৈ কিছু কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। আইনগত ইমানবোৰ কঠোৰ নীতি নিয়ম থকাৰ পাছতো মাছ ধৰাৰ বাবে নিষিদ্ধ ঘোষণা কৰা সময়ছোৱাত মাছ পোনা আদি ধৰিয়েই থকা দেখা যায়। আনকি মুকলি বজাৰতো সহজলভ্য হৈ থকা দেখা যায়। আনকি বহু নামী দামী চেলিব্ৰিটিও সামাজিক মাধ্যমত এই সময়ছোৱাত থলুৱা মাছ ধৰা, পোনা ধৰা আদি ফটো আপলোড কৰা মাজে সময়ে দেখা পোৱা যায়। এয়াও সজাগতা আৰু আইনৰ প্ৰতি দায়িত্বহীনতাৰে প্ৰকাশ নহয়নে? আচলতে আমি কামতকৈ কথা কৈ আনক উপদেশ দি বেছি ভাল পোৱাটো এক অভ্যাসত পৰিণত কৰি পেলাইছোঁ। এই অভ্যাস সলনি কৰি কথাক কামলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল'বই লাগিব। মাছমৰীয়াসকলৰ সৈতে, স্থানীয় নৈপৰীয়া জনগণৰ সৈতে, মাছ ব্যৱসায়ীৰ সৈতে মীন বিভাগে সজাগতা সভা আয়োজন কৰা তেনেকৈ প্ৰায়ে দেখা নাযায়। অসমৰ মৎস্যপালকসকলেও মাছৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব। যি প্ৰাণীয়ে তেওঁলোকক ভোকৰ ভাতমুঠি যোগান ধৰিছে, সেই জীৱৰ সংৰক্ষণ কৰিবলৈ তেওঁলোকক উদ্বুদ্ধ কৰিব লাগিব। এই ক্ষেত্ৰত বন বিভাগ, মীন বিভাগৰ ভূমিকা গুৰুত্বপূৰ্ণ। সমান্তৰালভাৱে মাছমৰীয়াসকলৰ জীৱিকা তথা উপাৰ্জনৰ কথাও ভাবিব লাগিব। তাৰ বাবে মীন বিভাগে উদ্যোগ লৈ স্থায়ী কাৰ্যপন্থা গ্ৰহণ কৰাটো অতিকে প্ৰয়োজনীয়। এই ক্ষেত্ৰত মৎস্যজীৱীসকলৰ বাবে বিকল্প উপাৰ্জন ব্যৱস্থা কৰিব লাগিব। মাছ সংৰক্ষণৰ ক্ষেত্ৰত গুৰি ধৰা কামটো আৰম্ভ কৰিব লাগিব আমি আমাৰ ঘৰৰ পৰাই। এই ক্ষেত্ৰত যুৱক সংঘ, শিক্ষক, শিক্ষাৰ্থী আৰু নৱপ্ৰজন্মই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে।
স্থানীয় যুৱক সংঘৰ বিষয়ববীয়াসকলে লগ হৈ নিজা নিজা গাঁৱত সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ উপৰিও বাটৰ নাট গীত মাত আদিৰে মাছৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰিব পাৰে। মৎস্য ব্যৱসায়ীসকলকো এনে সজাগতা সভাসমূহত লগত ল'ব লাগে। আইনী দিশসমূহ বুজাবলৈ মীন বিভাগৰ বিষয়াসকলকো এনে সভাত আমন্ত্ৰণ জনাব লাগে। শিক্ষকসকলেও বিদ্যালয়ত নিজা শিক্ষাৰ্থীসকলক যদি সজাগ কৰে তেন্তে আমাৰ ৰাজ্যত সহজে এটা সজাগ প্ৰজন্ম গঢ় লৈ উঠিব পাৰে। আমি যেতিয়া মাছৰ সংৰক্ষণ সম্পৰ্কীয় সজাগতা সভাসমূহত অংশগ্ৰহণ কৰোঁ তেতিয়া দুটিমান কথা কওঁ। সেই কথাকেইটা আপোনালোকেও কনিষ্ঠসকলক ক'ব পাৰে। আমি কণমানি শিক্ষাৰ্থীসকলক দৃশ্য শ্ৰাব্যৰ যোগেদি বিষয়টো বুজোৱাৰ পাছত কওঁ, তোমালোকে এই প্ৰকৃতিৰ একোজন নিপুণ খনিকৰ। তোমালোকে এপ্ৰিলৰ পৰা জুলাইলৈ আমি থলুৱা মাছ কিয় ধৰিব নালাগে, পোনা মাছ কিয় ধৰিব নালাগে সেই সম্পৰ্কে গম পালাই যেতিয়া আজিৰ পৰা ঘৰত গৈ ক'বাগৈ যে এই সময়ছোৱাত তোমালোকে লোকেল মাছ নোখোৱা। মা দেউতাই যেতিয়া তোমালোকে নাখাওঁ বুলি ক'বা বা যেতিয়া মা দেউতাই কেনেবাকৈ আনিলেও এই সময়খিনিত তোমালোকে নাখাওঁ বুলিবা তেতিয়া মা দেউতায়ো তোমালোকৰ কথাবোৰ বুজি উঠিব। তেহে তোমালোক নতুন দিনৰ নতুন ডেকা গাভৰু হৈ উজলি উঠিবা। এবাৰৰ কথা, আমি এখন বিদ্যালয়ৰ পৰিৱেশ বিষয়ক এটা অনুষ্ঠানত মাছৰ গুৰুত্ব সম্পৰ্কে এই কথাখিনিয়ে কৈ আহিছিলোঁ। ইয়াৰ দুদিনৰ পাছত চিনাকি সূত্ৰে এগৰাকী অভিভাৱকৰ আমালৈ ফোন আহিল। তেওঁ সুধিলে, আপুনি মাছৰ কথা কিবা কৈছিল বোলে? আমাৰ ছোৱালীয়ে দেখোন জুলাইলৈ মাছ নাখাওঁ বুলি জেদ ধৰিছে। মই কথাখিনি বুজাই কোৱাৰ পাছত তেখেতে সহজে বুজি পালে আৰু আনকো এই বিষয়ে জনোৱাৰ দায়িত্ব ল'লে। আমি মনত ৰখা ভাল যে উপদেশতকৈ আৰ্হি ভাল। গতিকে আমি ব্যক্তিগতভাৱে মাছ সংৰক্ষণৰ উদ্যোগ ল'ব পাৰোঁ। আমি যদি নিজেই এইকেইটা মাহত মাছ নোখোৱাৰ সংকল্প ল'ব পাৰোঁ আৰু ইয়াক আমাৰ নৈতিক দায়িত্ব বুলি মূৰ পাতি ল'ব পাৰোঁ তেন্তে নিশ্চিতভাৱে সেয়াও মাছ সংৰক্ষণৰ ক্ষেত্ৰত এক সঠিক খোজ হ'ব বুলি ক'ব পাৰোঁ। কেৱল পোৱালি হোৱালৈকে নহয়, বৰঞ্চ পোৱালি জগাৰ পাছতো মীন আইনে বহুকেইটা নিষেধাজ্ঞা জাৰি কৰিছে। এইবোৰৰ ভিতৰত যাতে সৰু পোৱালিবোৰ পুৰঠ হোৱাৰ পূৰ্বে ধৰা নহয় তাৰ বাবে আগষ্ট মাহৰ পৰা অক্টোবৰ মাহলৈকে মাছ ধৰা সা সঁজুলিৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি কৰা হয়। সেই অনুসৰি এই সময়ছোৱাত সৰু বিন্ধাযুক্ত জাল ব্যৱহাৰ কৰাটো এক অপৰাধ। মাছ সংৰক্ষণৰ বাবে ইয়াৰ আৱাসভূমি সংৰক্ষণ কৰাটো খুবেই প্ৰয়োজন। ইয়াৰ মূল দায়িত্ব মৎস্যজীৱীসকলেই ল'ব লাগিব। তেওঁলোকে মীন বিভাগৰ সৈতে একত্ৰিত হৈ থলুৱা মাছ পোৱা বিল জলাশয়সমূহ চিনাক্ত কৰাৰ লগতে সেই স্থানসমূহ সংৰক্ষণৰ বাবে উদ্যোগ ল'ব লাগিব। মাছ আৰু আৱাসভূমিৰ মাজৰ ভাৰসাম্যতা যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি চকু দিব লাগিব। নদী বিল জলাশয়সমূহত অলাগতিয়াল পদাৰ্থ পেলাই যাতে নদী প্ৰদূষিত নহয় তাৰ প্ৰতিও গুৰুত্ব দিব লাগিব। আমি নিজ চিন্তা আৰু দৰ্শনেৰে প্ৰকৃতি অনুকূল কাৰ্যকলাপৰ জৰিয়তে মাছৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সেৱাৰ হাত আগবঢ়োৱা উচিত। আনলৈ দুখ ঠেলি দি হঠাৎ পেট্ৰিয়টৰ দৰে প্ৰকৃতিক ভাল পাওঁ বুলি কৃত্ৰিমভাৱে দেখুৱাতকৈ হাতে কামে ইয়াৰ পুনৰুদ্ধাৰৰ বাবে আগবাঢ়ি আহিবই লাগিব। এয়া কেৱল সেৱাৰ কথা নহয়, এয়া আমাৰ দায়িত্ব। এই দায়িত্ববোধৰ বিষয়ে তাহানিতে মহাত্মা গান্ধীয়ে কৈ গৈছে যে প্ৰকৃতিয়ে মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ সকলো দিছে। মানুহে তাতে সুখী নহয়, অধিক লোভী হৈ প্ৰকৃতিক কষ্ট দিলে প্ৰকৃতিয়ে নহয় মানুহেও দুৰ্যোগ ভোগ কৰিব লাগিব। অতি সম্প্ৰতি গান্ধীজীয়ে কোৱা কথাষাৰ আখৰে আখৰে ফলিয়াইছে। আহক আমি মাছ সুৰক্ষা যাত্ৰাৰ একোজন সেৱক হওঁ। শ্ৰোতাসকলে ইমান পৰে মানস প্ৰতিম দত্তৰ কথিকা থলুৱা মাছৰ সংৰক্ষণ আৰু আমাৰ কৰণীয় শুনিলে।